নমস্কাৰ। এটা কথা আপোনালোকে জানি থোৱাটো ভাল, যদি কোনোবা ব্যক্তিয়ে ফৰ্জড আৰু কাউণ্টাৰফেইট কইন, গভৰ্ণমেণ্ট ষ্টেম্প, কাৰেঞ্চি নোট, বেংক নোট ব্যৱহাৰ কৰিছে জেনুইন হিচাপে, অৰ্থাৎ ইউজ কৰিছে জেনুইন হিচাপে, ইম্পৰ্ট কৰিছে, এক্সপৰ্ট কৰিছে, চেল কৰিছে, ডেলিভাৰ কৰিছে, অথবা কিনিছে বা ৰিচিভ কৰিছে, তেতিয়াহ'লে এইটো অপৰাধ হিচাপে গণ্য কৰা হ'ব আৰু তেনেকুৱা ব্যক্তিৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে, লাইফ ইমপ্ৰিজনমেণ্ট হ'ব পাৰে আৰু কাৰাবাস হ'ব পাৰে 10 বছৰ পৰ্যন্ত, অৰ্থাৎ 10 বছৰ পৰ্যন্ত কাৰাবাস হ'ব পাৰে আৰু জৰিমনা হ'ব পাৰে। কিন্তু এইখিনিতে মনত ৰাখিবলৈ কথা, এনেকুৱা ধৰণৰ অপৰাধবিলাক সংঘটিত কৰিলে বেইল নাপায়, অৰ্থাৎ এনেকুৱা ধৰণৰ অপৰাধবিলাক নন বেইলেবল অফেন্স, বেইল পোৱাৰ পচিবিলিটি একেবাৰে কম, মনত ৰাখিব। নমস্কাৰ।